আজি আছোহি দুলিয়াজানত আৰু দুলিয়াজানলৈ মানে আমাক নিমন্ত্ৰণ জনাইছিলে আপোনালোকৰ সকলোৰে চিনাকি ইউটিউবাৰ জীৱনৰ ৰং নামৰ চেনেলটোৰ ফালৰ পৰা আৰু আমি আহিলোঁ ইয়ালৈ। ইয়াত অসমৰ বহুত কেইজন ভিডিঅ' ক্ৰিয়েটৰ আছে আৰু তেওঁলোককো লগ পালোঁ। কি খবৰ, ভালনে? অঁ, মোৰ ভালে। লগ পাইছিলোঁ নহয়। ছেকেণ্ড টাইম। নতুন ঘৰ বনাই আছো মই। একদম ঘৰটো দেখুৱা তোমাৰ। এয়া হৈছে খুঁটা, শিল, বালি, সিমেন্ট এনেকে দিয়া হৈছে। মাজত এইটো ৰোড বুলি কয়। দিয়া হৈছে ডাঙৰ ডাঙৰ ৰোড। মই আজিহে গম পাইছোঁ এনেকৈ ঘৰ বনাই বুলি। বিৰাট দাম খালি ৰোডৰ। গম পাইছোঁ। মিলামিলি কাৰণে বনাইছোঁ। আচলতে কথাটো হ'ল ধেমালি কৰি আছোঁ। ড্ৰিম হাউচ কনষ্ট্ৰাকশ্যন তেওঁলোকে এই ঘৰটো বনাই দিছে। আৰু আজিকালিতো জানেই ধৰক শিল ক'ৰ পৰা আনিব, বালি ক'ৰ পৰা আনিব, চিমেণ্ট ক'ৰ পৰা আনিব, লোহা ক'ৰ পৰা আনিব, ঢেৰ জামেলা থাকে ন ঘৰ এটা বনাওঁতে, টাইম দিবলগীয়া হয়। এতিয়া সেইবোৰ চিন্তা নাই মানে। এতিয়া আপুনি পইচাটো দিয়ক, আপুনি ঘৰটোৰ ডিজাইনটো চিলেক্ট কৰক, বেলেগে আহি বনাই দিব। সকলোখিনি এওঁলোকে কৰি দিব। ড্ৰিম হাউচে বনাই দিব। গম পাইছোঁ। সপোনৰ ঘৰ এটা আপোনাক বনাই দিব। তেনেকুৱা এটা কনচেপ্টত এইটো ঘৰ বনাই আছে তেওঁলোকে। আমিও আজি চাব আহিলোঁ। আজি আমি য'ত আহিলোঁ এই প্ৰজেক্টটোৰ যিজন বিশেষ স্বত্বাধিকাৰী এওঁ হ'ল ৰূপম নাথ আৰু এজন অসমীয়া যুৱক। ডিব্ৰুগড়ৰ পৰা আপুনি? হয়, ডিব্ৰুগড়ৰ পৰা আমি আৰম্ভ কৰিছিলোঁ। এতিয়া বৰ্তমান অসমৰ প্ৰায়বোৰ জিলাত আমাৰ কাম চলি আছে। আপোনাৰ যোৰহাট, শিৱসাগৰ, গোলাঘাট, নগাঁও আপ টু আপোনাৰ নলবাৰীলৈকে আমাৰ কাম হৈ আছে, তিনিচুকীয়া, লখিমপুৰ এনেধৰণৰ কাম হৈ আছে আৰু বহুতো এগ্ৰিমেণ্ট হৈ আছে। তো আমি ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰিছোঁ, কিন্তু এতিয়া সমগ্ৰ অসমতে আমাক ৰাইজে আঁকোৱালি লৈছে। আৰু যদি আপোনালোকৰো সপোনৰ ঘৰ এখন বনাব মন গৈছে আৰু সেই ঘৰখন বনাবলৈ যদি আপোনালোকক সকলোখিনি বস্তুৰ প্ৰয়োজন হৈছে, যেনে ঘৰখনৰ কাৰণে যিখিনি লাগে, মাত্ৰ এওঁলোকক পইচাখিনি দিব লাগে, বাকী সপোনৰ ঘৰখন দিয়াৰ দায়িত্ব দাদাহঁতৰ, নহয়নে? হয় হয়, আমাৰ আৰ্কিটেকচাৰ ড্ৰয়িঙৰ পৰা কালাৰ ফিনিচিঙলৈ ঘৰ এটাৰ যিমানখিনি কাম থাকে, যাৱতীয় কাম থাকে বা কাম কৰা বনোৱা সকলো আমাৰ ফালৰ পৰা আপোনালোকক যোগান ধৰা হয়। আৰু যিসকলে ভাবি আছে আপোনালোকৰ সপোনৰ ঘৰ এখন খুব ধুনীয়াকৈ বনাম বুলি, তেনেহ'লে অতি সোনকালে আপোনালোকে যোগাযোগ কৰিব পাৰে ড্ৰিম হাউচ কনষ্ট্ৰাকশ্যনৰ লগত। হয়। আৰু এফালে আজি প্ৰথমবাৰৰ কাৰণে লগ পালোঁ কুসুম কৈলাশ, সকলোৰে প্ৰিয় গায়ক। ভালনে আপোনাৰ? লগ পাই ভাল লাগিল। আজি আমি আছোঁহি দুলিয়াজানত আৰু এফালে এখেতো আহিছে। তোমাকো ধন্যবাদ দিছোঁ। আৰু যিহেতু ড্ৰিম হাউচ প্ৰজেক্টবিলাকৰ লগত মই শেহতীয়াভাৱে জড়িত হৈ আছোঁ, আৰু যিসকলে এই ইউটিউব চেনেলটো চাই আছে তেখেতলোকে যিসকলে ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে ছাবস্ক্ৰাইব কৰক আৰু ধুনীয়া ধুনীয়া ভিডিঅ' চেনেলটিৰ জৰিয়তে আপোনালোকে ধন্যবাদ। মোৰ ইনষ্টাগ্ৰামতো এই ভিডিঅ'টো আহি আছে, সকলোৱে চাব, অপেক্ষা কৰক, অলপ টাইম লাগিব এডিটিং কৰোঁতে। ইনষ্টাগ্ৰামত সকলোৱে চিনি পায়, নামটো কৈ দিয়া। প্ৰাৰ্থনা সোণোৱাল। তোমাৰ ভিডিঅ' সদায় চাই থাকোঁ, আজি প্ৰথমহে লগ পাইছোঁ। প্ৰথম লগ পালোঁ, ভাল লাগিল লগ পাই। অসমীয়া ছোৱালী ৰেখা, ভালে আছা ন? মোৰো ভাল। আমাক এফালে নিমন্ত্ৰণ কৰিছিলে জীৱনৰ ৰং। বহুত বহুত ধন্যবাদ। সপোনৰ ঘৰখন যদি আপোনালোকে নিৰ্মাণ কৰিম বুলি ভাবে, কোনো টেনশ্যন নথকাকৈ এটা ধুনীয়া বাজেটত, তেনেহ'লে ড্ৰিম হাউচ কনষ্ট্ৰাকশ্যনৰ সৈতে আপোনালোকে মানে কথা বতৰা পাতি চাব পাৰে, ভাল লাগিলে আগবাঢ়িব পাৰে। অনুপ, কেনেকুৱা লাগিলে আহি? বহুত ভাল লাগিছে। ইমান ধুনীয়াকৈ ড্ৰিম হাউচৰ এটা প্ৰজেক্ট বনি আছে, বহুতে ভাল লাগিলে, বিৰাট ভাল লাগিলে। এইফালে অচকাই লগ পালোঁ, আজি একেলগে আহিলোঁ আৰু আজি আমি আছোঁহি দুলিয়াজানত। কেনেকুৱা লাগিছে আজি? খুব বেছি ভাল লাগিছে দুলিয়াজানলৈ আহি। বিশেষকৈ আজি ভাল লগা কাৰণটো হ'ল কি, ড্ৰিম হাউচ কনষ্ট্ৰাকশ্যনে কি হ'ল, বিশেষকৈ আমাৰ অসমীয়া থলুৱা ব্যক্তি হয়তো, আৰু সেই থলুৱা ব্যক্তিয়ে যেতিয়া মানে কিবা এটা যদি ভাল কাম যদি কৰে নহয়, খুব বেছি ভাল লাগে। আৰু থলুৱা ব্যক্তি এজনে যে যিবিলাক কাম আগতে বহিৰাগত ব্যক্তিবিলাকে অৰ্থাৎ অনা অসমীয়াবিলাক ব্যক্তিয়ে এনেকুৱা ধৰণৰ কনষ্ট্ৰাকশ্যন কামবিলাক কৰিছিলে, আৰু এতিয়া আমাৰ থলুৱা অসমীয়া ব্যক্তিয়ে কামবিলাক কৰিবৰ কাৰণে আগবাঢ়ি আহিছে, খুব বেছি ভাল লাগিছে। আৰু এই ধৰণে কামবিলাক যদি আমাৰ অসমীয়া ব্যক্তিবিলাকে যদি প্ৰতিটো কাম যদি কৰি যায়, কাম কৰোঁতে বা শিকোঁতে অকণমান দেৰি হয়, কিন্তু তথাপিও কামবিলাক কৰি যোৱা হয় যে, সেইকাৰণে বেছি ভাল লাগে আৰু খুব সুন্দৰকৈ ভাল লাগিছে। আৰু আপোনালোকৰ যদি এটা সপোনৰ যদি ঘৰ যদি আপোনালোকে যদি তৈয়াৰ কৰিম বুলি যদি ভাবিছে, তেতিয়াহ'লে আপোনালোকে ড্ৰিম হাউচ কনষ্ট্ৰাকশ্যন যিটো আপোনালোকে স্ক্ৰীণত নাম্বাৰটো দেখি আছে, সেইটোত আপোনালোকে যোগাযোগ কৰক আৰু এটা আপোনালোকৰ সপোনৰ ঘৰখন আপোনালোকে তৈয়াৰ কৰি ল'ব পাৰিব ড্ৰিম হাউচ কনষ্ট্ৰাকশ্যনৰ দ্বাৰা। নতুনকৈ লগ পাইছোঁ, ভাল ন? হয়। ঘৰ ক'ত বুলি ক'লা? মোৰ লখিমপুৰত। লখিমপুৰত ন? তোমাৰ চেনেলৰ নামটো? বিতুপন শইকীয়া বুলি আছে। আজি এই প্ৰণৱে মাতিলে মোক এইফালে, সকলো লগ হৈছে, লগ পাই ভাল লাগিলে। বাকো প্ৰথম লগ পাইছোঁ। তোমাকো লগ পাই ভাল লাগিলে। আৰু এইফালে তোমাকো প্ৰথম লগ পাইছোঁ। ক'ৰ হয় তুমি? মই বিতুপন দাদাৰ ঘৰ আছে। ভালে আছা? আজি আমি যিজন লোকৰ সপোনৰ ঘৰখনত উপস্থিত আছোঁ, এয়া হ'ল তেখেত। আপোনাৰ পৰিচয়টো কওকচোন। মোৰ নাম মুকুট কাকতি। মই অইল ইণ্ডিয়াত বৰ্তমান কৰ্মৰত।
বৰ্তমান মই ইয়াতেই ঘৰটো সাজিম বুলি এটা মোৰ মনৰ আশা আৰু বৰ্তমান কাম আৰম্ভ হৈ গৈছে ড্ৰিম হাউচ কনষ্ট্ৰাকশ্যনক দিছোঁ ৰূপম নাথ তেখেত এগ্ৰিমেণ্ট কৰা হৈছে কামৰ বিষয়ে আৰু তেনেকৈ এগ্ৰিমেণ্ট মতে কাম বৰ্তমান কৰি আছে তেওঁলোকে বৰ্তমান মোৰ প্লিনটোহে হৈছে ফাউণ্ডেশ্যনটো হৈছে আৰু বহুতখিনি কাম বাকী আছে আশা কৰিছোঁ আৰু এটা কথা সুধো আপুনি যে তেওঁলোকক কামখিনি দিছে তেখেতলোকৰ কামখিনিলৈ সুখী হৈছে নাই বৰ্তমান মই ছেটিছফাইড কোনো কমপ্লেইন নাই যিহেতু তেওঁ এজন চাকৰিয়াল আৰু তেখেতৰ ওচৰত মানে নিজে ঘৰ এটা বনাব পৰাকৈ সময় নাই গতিকে তেওঁ গোটেই কামখিনিৰ দায়িত্ব ড্ৰিম হাউচ কনষ্ট্ৰাকশ্যনক দি দিছে কেনেকুৱা লাগিছে এই ল'ৰাটো ইমান আগবাঢ়ি গৈছে ভাল লাগিছে মানে কি বুলি ক'ম আৰু মইতো আগুৱাই তেনেকৈ নিব নোৱাৰিলোঁ আৰ্থিক অৱস্থা ইমান ভাল নহয় এতিয়া দুখো লাগিছে ল'ৰাই যে ইমানখিনি আগবাঢ়ি গৈছে একো সহায় জনাব নোৱাৰিলোঁ নিজৰ ইচ্ছামতে হেৰি কৰিছে খুব ভাল লাগিছে আচলতে আপুনি কৈছে যে কি মই আৰ্থিকভাৱে সহায় কৰিব নোৱাৰিলোঁ বুলি কৈছে কিন্তু আপুনি যত্নও দিছে আটাইতকৈ ডাঙৰ কামটো কৰিছে তাতকৈ ডাঙৰ কাম আৰু এই পৃথিৱীত একো নাই জিতেন হাজৰিকাৰ ককাইদেউ আচলতে হস্তশিল্প ইমান সুন্দৰকৈ নিৰ্মাণ কৰিছে আজি এটা সুন্দৰ অনুষ্ঠানত উপস্থিত থাকিলোঁ খুব বেছি ভাল লাগিলে আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে আপোনালোকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব পাৰে আৰু লাইক এটা দি ৰূপম নাথৰ লগতে তেখেতৰ মাতৃৰ মনোবল বঢ়াব পাৰে ধন্যবাদ